সো আজি থাকিব আমাৰ যোনটো চেপ্টাৰ চলি আছে আৰু সেইটো হ'ল দ্য ৱাৰ্ডছৰ। ইয়াৰ আমি প্ৰথম পাৰ্টটো অলৰেডি ডিছকাশ্যন কৰিলোঁ আগৰ ভিডিঅ'টোত। ফাৰ্ষ্ট পাৰ্টটো ডিছকাশ্যন অলৰেডি হৈছে। যদি আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেতিয়াহ'লে নিশ্চয় চেনেলত গৈ পিনে প্লেলিষ্টত পাই যাব। ফাৰ্ষ্ট পাৰ্টত আপোনাৰ চাই ল'ব, নহ'লে সেই পাৰ্ট ফাৰ্ষ্ট পাৰ্ট নচোৱাকৈ ছেকেণ্ড পাৰ্টত আহিলে অলপ বুজাত প্ৰব্লেম হ'ব পাৰে। তো আজি থাকিব আমাৰ ছেকেণ্ড পাৰ্ট। আমি ইয়াতে ছেকেণ্ড পাৰ্টটো ডিছকাছ কৰিম ভাৰ্জাৰ চেপ্টাৰৰ। আৰু যদি আপুনি চেনেলখনত নতুন আহিছে তেতিয়াহ'লে নিশ্চয় অলপ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নোটছ পাবৰ কাৰণে আমাৰ ৱেবছাইটত সোমাব লাগিব, আৰু ৱেবছাইটত মই পিছত কৈ আছোঁ, ভিডিঅ'টোৰ লাষ্টত কৈ আছোঁ কোনটো ৱেবছাইটত সোমাব লাগিব, কেনেকৈ চাৰ্চ কৰিব লাগিব। তো সেই গোটেই বস্তুখিনি আমি লাষ্টৰ ফালে জনাই আছোঁ। তো আজি আমি সময় নষ্ট নকৰাকৈ চিধা ষ্টাৰ্ট কৰি দিম ভাৰ্জাৰৰ যোনটো ছেকেণ্ড পৰ্চন হ'ব, ছেকেণ্ড পাৰ্ট হ'ব সেইটো ডিছকাশ্যন। তো ইয়াৰ আগতে যদি মই অলপ ৰিকেপ কৰি দিছোঁ, ইয়াৰ আগতে একচুৱেলি কি আছিলে। তো ইয়াৰ আগত আমি দেখা পালোঁ যে ভাৰ্জাৰ যোনটো ছেইণ্ট পিটাৰ চাৰ্চ আছিলে নেভেল স্কুৱেৰত লণ্ডনৰ, সেই চাৰ্চত যোৱা 16 বছৰ ধৰি যোৱা 16 বছৰ ধৰি কাম কৰি আছিল। তো যিহেতু 16 বছৰ ধৰি কাম কৰি আছিল, তো তেওঁ যোনটো কাপোৰ পিন্ধিছিল সেইটো গাউন বুলি কয়। তো সেই কাপোৰৰ ওপৰত অলপ কথা কৈছিলোঁ। তো যোৱা 16 ইয়াৰ্ছত তেওঁ বহুত কেইযোৰ গাউন পিন্ধিছিল। এই যে গাউনটো আপোনালোকে পিকচাৰত দেখা পাইছে, সেই গাউনটোৰ কথা কৈছে। তো লাষ্টত আমি সেই বস্তুৰে দেখা পাইছোঁ যে সেই গাউনছবিলাক যোৱা 16 বছৰত যিমানখিনি গাউনছ তেওঁৰ বেছি হৈছিল বা ৰখি গৈছিল বা ওৰ্ণ আউট হৈছিল, সেই গাউনছখিনি কিন্তু তেওঁ নিটলি একদম আইৰণ কৰি পিনে তেওঁৰ ঘৰৰ যোনটো বেডৰুমৰ যোনটো ৱাৰ্ডৰব আছিলে, সেই ৱাৰ্ডৰবৰ একদম বটম ড্ৰয়াৰত কিন্তু সেই গাউনছখিনি ধুনীয়াকৈ ৰাখি দিছে। এটা গাউনছো সি কিন্তু পেলাই দিয়া নাছিলে। তো সেইখিনি আমি লাষ্টত ডিছকাশ্যন কৰিছিলোঁ ফাৰ্ষ্ট পাৰ্টৰ। তো আজি আমাৰ থাকিব ছেকেণ্ড পাৰ্টৰ। তো ইয়াতে প্ৰথমতে আমাৰ ৰেড লাইন এটা দেখা পাইছে। তো ৰেড লাইনটো মই মিনিংটো আগতেও কৈ দিছিলোঁ। চ' ৰেড লাইনছবিলাক হ'ল আমাৰ চেপ্টাৰৰ এক্সপ্লেনেশ্যন, আৰু ব্লেক লাইনছবিলাক হ'ল আমাৰ চেপ্টাৰৰ মেইন টেক্সট, যোনটো একচুৱেলি হাৰমনি কিতাপৰ পৰা লোৱা হৈছে। তো ইয়াতে আমি এটা পিকচাৰ দেখা পাইছোঁ, পিকচাৰটো ডিছকাছ কৰি আছোঁ। পিকচাৰ এটা পৰ্চন, এটা ইমেজ মাইনিউটলি ডিছকাছ কৰিম আৰু। তো দ্য ভাৰ্জাৰ এলবাৰ্ট এডৱাৰ্ড ফৰমেন। তো ভাৰ্জাৰটো কোন আছিলে? ভাৰ্জাৰ আছিলে আমাৰ এলবাৰ্ট এডৱাৰ্ড ফৰমেন। সি ভাৰ্জাৰ হিচাপত কাম কৰিছিল ছেইণ্ট পিটাৰ যোনখন চাৰ্চ আছিল। kept himself occupied with his duties in a calm and silent manner. তো যেতিয়া খ্ৰীষ্টিয়ানিং হৈ পৰিছিল বা খ্ৰীষ্টিয়ানিং হয়, সেই ছেইণ্ট পিটাৰ চাৰ্চত যেতিয়া খ্ৰীষ্টিয়ানিং হয় বা খ্ৰীষ্টিয়ানিং হৈছিল, হোৱা পিছত কিন্তু আমাৰ ভাৰ্জাৰে কিছুমান ডিউটিজ আহিছিল। তো ইয়াৰ আগতে আমি ফাৰ্ষ্ট পাৰ্টত আমি ডিউটিজখিনি ডিছকাছ কৰিছিলোঁ যে ভাৰ্জাৰে কি কি কাম কৰিব লগা হৈছিল। খ্ৰীষ্টিয়ানিং হোৱাৰ পিছত নৰ্মেলি আমাৰ ভাৰ্জাৰে কি কি কাম কৰিছিল, তো আগৰ ভিডিঅ'খনত দিয়া আছে, গোটেইখিনি বস্তু পাই যাব তাতে। এতিয়া খ্ৰীষ্টিয়ানিং বুলি কি হয়, খ্ৰীষ্টিয়ানিং বুলি ক'লে কি বুজায়? খ্ৰীষ্টিয়ানিঙৰ ওপৰত আমাৰ ডিছকাশ্যন কৰা হৈছে। খ্ৰীষ্টিয়ানিং কি হয়? য'ত আমাৰ বেবী এটাৰ জন্ম হোৱাৰ পিছত বা কিছুমান ক্ষেত্ৰত এডাল্ট হ'ব পাৰে, যে জন্ম হোৱাৰ ঠিক পিছতে বেবীজনৰ এটা নতুন নাম দিয়া হয়, বা সিহঁতৰ যোনটো খ্ৰীষ্টিয়ানিটি বা যোনটো ধৰ্ম আছে, সেই ধৰ্মত কিন্তু ৱেলকাম জনোৱা হয়। তো সেইটোক আমি খ্ৰীষ্টিয়ানিং বুলি কওঁ। খ্ৰীষ্টিয়ানিং আমি দুটা বস্তু দেখা পাওঁ, যে বেবীজনৰ কি দিয়া হয়? নাম দিয়া হয়, আৰু লগতে খ্ৰীষ্টিয়ানিটিৰ খ্ৰীষ্টিয়ান ধৰ্মলৈ কি কৰা হয়? ৱেলকাম কৰা হয়। তো সেইটো হ'ল আছিলে আমাৰ খ্ৰীষ্টিয়ানিং। তো এতিয়া খ্ৰীষ্টিয়ানিং যেতিয়া হয়, তো চাওক ইয়াতে কথাটো আপোনালোকে ভালকে বুজি পাব। যেতিয়া খ্ৰীষ্টিয়ানিং হয় তেতিয়া কিন্তু আমাৰ সেই বেবীজনৰ পৰিয়ালৰ মানুহ আহে। বেবীজনৰ এতিয়া মাকৰ ফালৰ পৰা হ'ব পাৰে, দেউতাৰ ফালৰ পৰা হ'ব পাৰে। তো সেই দুয়োটা পৰিয়ালৰ মানুহ বা সিহঁতৰ ৰিলেটিভছখিনি আহে। তো সেই গোটেই মানুহখিনি কিন্তু ক'ত আহিব লগা হয়? চাৰ্চত আহিব লগা হয়। তো ইয়াতে যিহেতু আমি এটা চাৰ্চৰ কথা ডিছকাছ কৰিছোঁ, এইটো হ'ল ছেইণ্ট পিটাৰ চাৰ্চ। তো সিদিনা যিদিনা কি হৈছিলে? খ্ৰীষ্টিয়ানিং হৈছিল,
তো খিচনিং হোৱাৰ সময়তো বস্তুখিনি মানুহবিলাকে আহি পিনে চেয়াৰবিলাকত বহে বা মানুহবিলাক সেই আমাৰ প্ৰিয়েষ্টবিলাক আহে, বেকাৰ আহে বা কিছুমান কাম-চাম চলি থাকে। খ্ৰীষ্টেনিঙৰ পিছত মানুহবিলাক যেতিয়া গুচি যায় তেতিয়াহ'লে কিন্তু আমাৰ চাৰ্চখন আকৌ আগৰ দৰে নিট এণ্ড ক্লিন কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, বস্তুখিনি সিজিল কৰিব লাগে, বস্তুখিনি সজাব লাগে। তো তেনেকুৱা খ্ৰীষ্টেনিঙৰ পিছত আমাৰ ভাৰ্জাৰে কি কৰিছিল, নিজকে কেপ্ট হিমছেল্ফ অকুপাইড, নিজকে বিজি কৰিছিল, অ'কে, উইথ হিজ ডিউটিজ, তেওঁৰ দায়িত্ব পালন কৰি আছে। খ্ৰীষ্টেনিং হৈ পৰিছে, মানুহবিলাক গুচি গৈছে, বস্তুখিনি সিজিল কৰিব লগা হৈছে, বস্তুখিনি ৰেডি কৰিব লগা হৈছে বা নেক্সট খ্ৰীষ্টেনিং হ'ব তাৰ কাৰণে বস্তুখিনি সজাব লগা হৈছে। তো সেইটোৱে ভাৰ্জাৰে কি কৰিছিল, তেওঁৰ দায়িত্বত মানে নিয়োজিত হৈ পৰিছিল, তেওঁৰ দায়িত্বমতে কামখিনি কৰি আছিলে। আৰু কেনেকৈ কৰি আছিলে, ইন এ কাম এণ্ড চাইলেণ্ট মেনাৰ, একদম মানে এনেকা লাহেকে বা একদম সুস্থভাৱে কথা বতৰা নোকোৱাকে শান্তভাৱে, ঠিক আছে, শান্তভাৱে চাইলেণ্টলি কিন্তু তেওঁৰ ডিউটিজ পালন কৰি আছিল। এতিয়া কি ডিউটিজ পালন কৰিছিল, ইয়াতে আমাৰ কেইটামান লাইনছ দিয়া আছে। তো ফাৰ্ষ্ট আমি যদি চাওঁ, দ্য ভাৰ্জাৰ ভিজিট হিমছেল্ফ, এইটো কিন্তু আমাৰ হাৰমনিৰ পৰা টেক্সট হয় চিধাকে, আপোনালোকে হাৰমনিৰ লগত মিলাই ল'ব, চেপ্টাৰ নাম্বাৰ 3 হয়। দ্য ভাৰ্জাৰ ভিজিট হিমছেল্ফ কুৱাইটলি, লাহেকে নিজকে বিজি কৰিছিল, একদম শান্ত শিষ্ট, এনেকুৱা নহয় যে কথা পাতিছে, জাষ্ট নিজৰ ডিউটিখিনি একদম চুপচাপ হৈ পিনে নিজৰ দায়িত্বখিনি পালন কৰি আছে। তো তো কেনেকৈ দায়িত্ব পালন কৰিছিল, নিজকে বিজি কৰিছিল। এতিয়া আমি পিকচাৰত দেখা পাইছোঁ কিবা এটা কাম কৰি আছে। তো ইয়াতে সেই বস্তু দিয়া আছে যে একচুৱেলি কি কৰি আছিল ভাৰ্জাৰ ইয়াতে, ৰিপ্লেচিং দ্য পেইণ্টেড উডেন কভাৰ অন দ্য মাৰ্বল ফন্ট, অ'কে, ৰিপ্লেচ কৰি আছিল। কি ৰিপ্লেচ কৰি আছিল, এই যে আমাৰ যোনটো বেপ্টিছমাল ফন্ট আছে, এইটো বেপ্টিছমাল ফন্ট বুলি কয় একচুৱেলি। তো সেই বেপ্টিছমাল ফন্টৰ যোনটো কভাৰ আছে, ইয়াতে কিন্তু লিখা আছে পেইণ্টেড উডেন কভাৰ, এইটো হ'ল কাঠৰ এটা কভাৰ অন দ্য মাৰ্বল ফন্ট। এতিয়া মাৰ্বল ফন্ট বুলি ক'লে এই বস্তুটোক বুজোৱা হয়, দ্য বেপ্টিছমাল ফন্ট বুলি কয়। দ্য বেচিন ইউজ ফৰ বেপ্টিজম বা খ্ৰীষ্টেনিং, এইটো খ্ৰীষ্টেনিং সময়ত দৰকাৰ হয় বস্তুটো। তো এই বস্তুটো দৰকাৰ হৈছিল, তো এই বস্তুটো যেতিয়া দৰকাৰ হৈছিল তেতিয়া নিশ্চয় তাতে লৈ গৈছিল। এতিয়া সেই বস্তুটো আকৌ নিজৰ ঠাইত আনি থ'ব লাগে। তো সেই কামটো কিন্তু আমাৰ ভাৰ্জাৰ ইয়াতে কৰি আছে। তাৰমানে আৰু যোনটো আমাৰ মাৰ্বল ফন্ট আছে বা বেপ্টিছমাল ফন্ট আছে, আৰু সেইটো কেনেকুৱা হয়, সেইটো আমাৰ উডেন আচ্ছা, একচুৱেলি মাৰ্বল ফন্টটো এই তলৰ বস্তুটো কোৱা হৈছে মাৰ্বল ফন্ট, কাৰণ ইয়াতে আমি দেখা পাইছোঁ অন দ্য মাৰ্বল ফন্ট বুলি কৈছে। অন দ্য মাৰ্বল ফন্ট বুলি কোৱাৰ লগে লগে বস্তুটো বুজিব লাগিব, আমাৰ ওপৰতো হ'ল কভাৰ, ইয়াতে লিখা আছে দ্য পেইণ্টেড উডেন কভাৰ, এই ওপৰতো হ'ব কভাৰ আৰু তলতটো কি হ'ব, তলতটো হ'ব মাৰ্বল ফন্ট। তাৰমানে মাৰ্বল ফন্টৰ ওপৰত আমাৰ কভাৰটো ভাৰ্জাৰে কি কৰি আছে, এতিয়া ৰাখি থৈ আছে। নিশ্চয় সেই বস্তুটো ক'ৰবাত লোৱা হৈছিল খ্ৰীষ্টেনিঙৰ পিছত, সেই বস্তুটো আগৰ দৰে তেওঁ ধুনীয়াকে সজাই আছে। তাৰপিছত এতিয়া পেইণ্টেড উডেন কভাৰটো কি আছিলে, দ্য ডেকোৰেটিভ উডেন লিড প্লেচ অন টপ অফ দ্য ফন্ট, এই ফন্টৰ ওপৰত যোনটো লিড, ডেকোৰেটেড লিড, সেইটো কোৱা হৈছে একচুৱেলি, সেইটো কি বুলি কোৱা হৈছে, দ্য পেইণ্টেড উডেন কভাৰ বুলি কোৱা হৈছে। তাৰমানে এইটো হ'ব দ্য পেইণ্টেড উডেন কভাৰ আৰু এইটো হ'ব আমাৰ দ্য মাৰ্বল ফন্ট। তো এই মাৰ্বল ফন্টৰ ওপৰত কি কৰি আছিল, আমাৰ সেই উডেন কভাৰটো তেওঁ ধুনীয়াকে সজাই আছিলে যেতিয়া খ্ৰীষ্টেনিং হৈ পৰিছিল। তাৰপিছত আৰু কিছুমান কাম কৰিছিল, যেনেকুৱা checking away a chair that had been brought for an infirm old lady. তো আমাৰ সেই খ্ৰীষ্টেনিঙৰ সময়ত বিভিন্ন ধৰণৰ মানুহ আহিছিল। তো ইয়াতে দেখুওৱা হৈছে খ্ৰীষ্টেনিঙৰ সময়ত কি আহিছিলে, ইনফাৰ্ম অল্ড লেডি আহিছিল। ইনফাৰ্ম মানে হ'ল যোনে আমাৰ কি হয়, উইক হয়, একেবাৰে দুৰ্বল হয়, যোনে আমাৰ খোজ কাঢ়িব নোৱাৰে বা যোনে আমাৰ চলা ফিৰা কৰিব নোৱাৰে, তেনেকুৱা একদম দুৰ্বল মানুহ হয়। তো সেই দুৰ্বল মানুহ আহিছিল, মানে এনেকুৱা হ'ব পাৰে, আইতা হ'ব পাৰে, আমি যোনটো কি বুলি কওঁ, দাদী বুলি কওঁ বা নানী বুলি কওঁ, তো তেনেকুৱা আইতা হ'ব পাৰে। তো আইতা আহিলে কি হ'ব, আইতাবিলাকতো খোজ কাঢ়িবই নোৱাৰে ভালকে, সিহঁতৰ দুৰ্বলে হয়, সিহঁতৰ বয়স হৈছে। তো সেই হিচাপত ইনফাৰ্ম লেডিৰ কাৰণে
আমাৰ কি দিয়া হৈছিল সিহঁতৰ কাৰণে চেয়াৰ দিয়া হৈছিল মানে খ্ৰীষ্টানিঙৰ সময়ৰ কথা কৈছে যেতিয়া খ্ৰীষ্টানিং হয় বিভিন্ন ধৰণৰ মানুহ আহিছিল তো ইয়াতে ইনফৰ্ম অল্ড লেডি আহিছিল মানে বয়সস্থ আমি যোনটো কি বুলি কয় বয়সীয়াল বুলি কওঁ বয়সীয়াল ইনফৰ্ম আছিলে খোজ কাঢ়িব নোৱাৰে বা দুৰ্বল আছিলে তো তেনেকুৱা যদি আমাৰ মহিলা আহিছিলে সিহঁতৰ কাৰণে যোনবিলাক চেয়াৰ দিয়া হৈছিল তো যেতিয়া খ্ৰীষ্টানিং শেষ হৈছিল তো সেই চেয়াৰবিলাক কিন্তু আগৰ দৰে মানে আকৌ সেই য'ত আছিলে তাতে কিন্তু প্লেচ কৰা হৈছিল তো এইবিলাক কাম আমাৰ ভাৰজাতে কৰি আছিল আপোনালোকে লাইনটো হয়তো বুজি পাইছে তাৰমানে এজনী দুৰ্বল মহিলা আহিছিল তো তাক চেয়াৰ দিয়া হৈছিল এতিয়া খ্ৰীষ্টানিং শেষ হৈ পৰিছে তেতিয়াহ'লে সেই চেয়াৰখনতো আগৰ ঠাইত ল'ব লাগিব তো সেই কামখিনি আমাৰ ভাৰজাতে কৰি আছিল and waited for the weaker আচ্ছা তাৰপিছত কাম যেতিয়া শেষ হৈ পৰিছিল গোটেইখিনি কাম তেওঁৰ নিজৰ দায়িত্বৰ কামখিনি কৰাৰ পিছত যেতিয়া কাম শেষ হৈ পৰিছিল সি কিন্তু বিকাৰৰ কাৰণে ৱেইট কৰিছিল মানে চাৰ্চতে ৱেইট কৰিছিল এতিয়া বিকাৰ কোন হয় বিকাৰ হয় আমাৰ দ্য প্ৰিয়েষ্ট ইনচাৰ্জ অফ দ্য চাৰ্চৰ যোনটো মেইন প্ৰিয়েষ্ট হয় হা ইনচাৰ্জ প্ৰিয়েষ্ট হয় তেওঁক কি বুলি কয় বিকাৰ বুলি কয় এতিয়া প্ৰিয়েষ্টৰ কাৰণে সি ৰখি আছে তাৰমানে যেতিয়া তেওঁৰ কামখিনি তেওঁৰ যোনখিনি কাম কৰিব লগা থাকে সেই কামখিনি যেতিয়া হৈ গৈছে হোৱাৰ পিছত কিন্তু সি বিকাৰৰ কাৰণে ৱেইট কৰি আছিল বিকাৰ আকৌ ক'ত থাকিছিল বিকাৰ আকৌ তেওঁৰ যোনটো নিজৰ ৰুম সেইটো ভেষ্ট্ৰি বুলি কয় সেই ভেষ্ট্ৰিত থাকে চাৰ্চৰ লগতে আৰু এটা ৰুম হয় যোনখন ৰুমত আমাৰ কি হয় স্পেচিয়েলি বিকাৰৰ কাৰণে ৰুম হয় তো সেই ৰুমটোখনক কোৱা হয় ভেষ্ট্ৰি তাৰমানে খ্ৰীষ্টানিং হোৱাৰ পিছত আমাৰ বিকাৰ বা প্ৰিয়েষ্টজনে কি কৰে চিধা ভেষ্ট্ৰিত সোমাই যায় তেওঁৰ নিজৰ ৰুমত সোমাই যায় তাৰপিছত আমাৰ ভাৰ্জাৰে কামখিনি কৰে চাৰ্চৰ কামখিনি কৰে চাৰ্চৰ কামখিনি কৰাৰ পিছত সি কিন্তু বিকাৰৰ কাৰণে ৱেইট কৰে কিয় ৱেইট কৰে কাৰণ বিকাৰ ভেষ্ট্ৰিত আছে ভেষ্ট্ৰিৰ পৰা আহিব তাৰপিছত বিকাৰক কৈ পিনে সি হয়তো ঘৰত যাব বা বেলেগ কামত কিবা নিয়োজিত হ'ব তো সেই কথাটো ইয়াতে কৈছে যে ৱেইটেড ফৰ দ্য বিকাৰ মানে কাম শেষ হৈছে সি বিকাৰৰ কাৰণে ৰখি আছে টু হেভ ফিনিছড ইন দ্য ভেষ্ট্ৰি আৰু বিকাৰ কি কৰি আছিলে তেওঁৰ হয়তো কিছুমান কাম ভেষ্ট্ৰিত কৰি আছিল ভেষ্ট্ৰিটো কি হয় এ ৰুম এণ্ড দ্য চাৰ্চ where the clergy prepare for services and keep such items তো আমি ইয়াতে ভেষ্ট্ৰিটো দেখা পাইছো এইটো ভেষ্ট্ৰি হয় তো ভেষ্ট্ৰিত আমাৰ বিকাৰে গৈছিলে কিহৰ কাৰণে টু হেভ ফিনিছড ইন দ্য ভেষ্ট্ৰি হয়তো তেওঁৰ যোনখিনি কাম আছে বিকাৰৰ যোনখিনি কাম আছে ভেষ্ট্ৰিত সেই কামখিনি কৰবাৰ কাৰণে সি ভেষ্ট্ৰিত সোমাই পৰিছে আৰু ইফালে আমাৰ ভাৰ্জাৰে কি কৰিছিল চাৰ্চৰ কামখিনি কৰি দিছিল তো চাৰ্চৰ কামখিনি কৰাৰ পিছত সি বিকাৰৰ কাৰণে ৰখি আছিল যাতে বিকাৰে তেওঁৰ কামখিনি ভেষ্ট্ৰিত সোনকালে কৰি পিনে সি আকৌ ভাৰ্জাৰ ওচৰত আহে তো আপোনালোকে ইয়াতে ভেষ্ট্ৰিটো দেখা পাইছে এইটো স্পেচিয়েলি কিন্তু আমাৰ কিহৰ ৰুম হয় টোটালি এইটো আমাৰ বিকাৰৰ ৰুম হয় এইটো প্ৰিয়েষ্টজনৰ ৰুম হয় এইটো কিন্তু বেলেগৰ ৰুম নহয় ইয়াতে আমাৰ প্ৰিয়েষ্টজনে বহিব ইয়াতে আপোনালোকে গোটেই বস্তুখিনি দেখা পাইছে ইয়াতে গাউনছখিনি দেখা পাইছে তাৰপিছত কিতাপ পঢ়ি আছে প্ৰিয়েষ্টে তাৰপিছত ইয়াতে আমি ৱাৰ্ড্ৰপ এটা দেখা পাইছো অ'কে এইটো হ'ল ভেষ্ট্ৰি তো ভেষ্ট্ৰিত আমাৰ কোনে থাকে ভেষ্ট্ৰিত আমাৰ থাকিব বিকাৰ ভেষ্ট্ৰি কি হয় এটা স্মল ৰুম হয় attached to the church where the clergy prepare for services and keep church items. Okay, তাৰপিছত সি কি আমাৰ ভাৰ্জাৰে কামখিনি কৰাৰ পিছত কিন্তু বিকাৰ কাৰণে ৱেইট কৰি আছিল তাৰপিছত দেখিলে যে বিকাৰ কি আহিছে ভেষ্ট্ৰিৰ পৰা আহি আছে কেনেকৈ দেখিলে চ' that he could tidy up আচ্ছা তো ইয়াতে মই মিনিংটো এনেকুৱা যে সি বিকাৰৰ কাৰণে ৰখি আছিল বিকাৰৰ কাৰণে ৰখি আছিল কিহৰ কাৰণে কাৰণ তেওঁৰ যোনবিলাক কাম আছিলে যেনেকা ক্লিন এণ্ড পুট থিংছ ইন অৰ্ডাৰ তো সেই কামখিনি হৈ গৈছে এণ্ড ইন দেয়াৰ এণ্ড গো হোম ই ঘৰত যাব তাৰমানে ভাৰ্জাৰৰ যোনখিনি কাম আছিলে সেই কামখিনি কৰাৰ পিছত বিকাৰৰ কাৰণে ৰখি আছে কাৰণ তেওঁ ঘৰত যাব কোনে ঘৰত যাব ভাৰ্জাৰে তেওঁৰ ঘৰত যাব saw him walk across the chancel তাৰপিছত কি দেখা পালে ভাৰ্জাৰে দেখা পালে যে আমাৰ বিকাৰজনে কি কৰি আছে আহি আছে কোনফালেদি আহিছিলে আমাৰ চেঞ্চেল যোনখন আছে
যোনখন আমাৰ চেঞ্চেল আছে সেই চেঞ্চেলৰ মাজেদি কিন্তু বিকাৰক আহাত দেখা পালে কোনে দেখা পালে ভাৰ্জাৰে দেখা পালে তো চেঞ্চেল কি হয় আমি অলপ পিছত আহি আছো চাৰ্চৰ কেইটামান পাৰ্টছ আমি ইয়াতে জানিব লাগিব তো চেঞ্চেলৰ মাজেদি কিন্তু বিকাৰক আহা ভাৰ্জাৰে দেখা পালে তাৰপিছত যেতিয়া আমাৰ বিকাৰ আহি আছিলে প্ৰিয়েষ্ট আহি আছিলে তো আহাৰ পিছত যেতিয়া সি অল্টাৰৰ ওচৰত গৈছিল অল্টাৰ কি হয় সেইটো বুজাই আছো So, genuflect in front of the altar. তো altar সন্মুখত অলপ কি কৰিলে মূৰখন অলপ তলমুৱা কৰিলে মানে এইটো জেষ্টাৰ হয় এ জেষ্টাৰ অফ ৰেসপেক্ট এইটো যে আমি জেনুফ্লেক্ট বুলি কওঁ জেনুফ্লেক্ট মানে যেনেকৈ আমি কাৰোবাক কি বুলি কওঁ যেতিয়া আমি কাৰোবাক নমস্কাৰ বুলি কওঁ আমাৰ মূৰখন কিন্তু অলপ তল ফালে কৰিব লাগে সেইটোক আমি জেনুফ্লেক্ট বুলি কওঁ মানে সেই মানুহজনক বা সেই বস্তুটো কি কৰা হয় ৰেসপেক্ট কৰা হয় তো ইয়াতে মই বুজাই আছো পিছত জেনুফ্লেক্টৰ মিনিংটো মই দিছো আচ্ছা অল্টাৰক কি কৰিলে অল্টাৰক অলপ ৰেসপেক্ট কৰিলে মানে অল্টাৰৰ ফালে সন্মুখত গৈ পিনে মূৰটো অলপ তলমুৱাকৈ মানে এনেকুৱা হয় যেনেকৈ আমি কাৰোবাৰ পৰা আশীৰ্বাদ লৰে অলপ চুই দিওঁ তো তেনেকুৱা টাইপৰ ইয়াতে চুই দিয়া বুলি কোৱা নাই মানে অল্টাৰৰ ওচৰত গৈ পিনে অল্টাৰৰ ফালে অলপ মূৰটো তলমুৱা কৰিলে যোনটো কোৱা হৈছে জেনুফ্লেক্ট ইন ফ্ৰণ্ট অফ দ্য হাই অল্টাৰ আৰু এইটো কোনে কৰিলে এইটো কিন্তু আমাৰ বিকাৰ বা প্ৰিয়েষ্টজনে কৰিলে মানে সি ভেষ্ট্ৰিৰ পৰা চিধা ওলাই আহিছে চেঞ্চেলৰ মাজেদি ওলাই আহি পিনে অল্টাৰৰ ওচৰত আহিছে অল্টাৰৰ ওচৰত আহি পিনে অলপ কি কৰিলে জেনুফ্লেক্ট কৰিলে অলপ মূৰখন তলমুৱা কৰিলে অলপ ৰেসপেক্ট দেখালে and come down the agile তাৰপিছত কি আহিলে এজাইল ওচৰত আহিলে এজাইলটো কি হয় আচ্ছা সেইটো মই অলপ পিছতে কৈ আছো but আচ্ছা he is still or his কেচক তো এতিয়াও কিন্তু আমাৰ যোনটো বিকাৰ আছে বা যোনটো আমাৰ কি আছে প্ৰিয়েষ্ট আছে এতিয়াও কিন্তু তেওঁৰ সেই কেচক পিন্ধি আছে কেচক মানে কি হয় এনেকুৱা এটা ড্ৰেছ হয় এই যে এইবিলাক ড্ৰেছ এই ড্ৰেছবিলাকক কি বুলি কয় এই ড্ৰেছবিলাকক কেচক বুলি কয় তাৰমানে আমাৰ বিকাৰে এতিয়াও নিজৰ সেই চাৰ্চৰ সেই ড্ৰেছখনে কিন্তু পিন্ধি আছে তাৰমানে এতিয়াও সি চাৰ্চৰ ডিউটিতে আছে এতিয়ালৈকে বেষ্ট্ৰিৰ পৰা এনেকা ড্ৰেছখন কিন্তু চেঞ্জ কৰা নাই তাৰমানে চাৰ্চত আৰু হয়তো কিছুমান কাম আছে সেই কামখিনি কৰাৰ পিছত আকৌ বেষ্ট্ৰিত গৈ হয়তো আমাৰ যোনটো কি আছে ড্ৰেছ আছে সেইটো চেঞ্জ কৰিব পাৰে বৰ্তমানলৈকে কিন্তু সেই তেওঁৰ কেচকে পিন্ধি আছে তো ইয়াত আমি কেইটামান বস্তু পাইছিলো এটা হ'ল চেঞ্চেল আৰু এটা হ'ল জেনুফ্লেক্ট আৰু এটা হ'ল অল্টাৰ তাৰপিছত আৰু এটা হ'ল এজাইল তো এইকেইটাৰ মিনিংটো মই যদি চাই দিওঁ বা এইকেইটা কোন পাৰ্টক কোৱা হয় চাৰ্চৰ তো ইয়াতে মই এটা পিকচাৰ এড কৰি দিছো গোটেইকেইটা বস্তু আপোনালোকে ইয়াতে বুজি পাব তো ফাৰ্ষ্ট আহিব এটা চাৰ্চ এইটো হ'ল এটা চাৰ্চ তো চাৰ্চৰ আমি ডিটেইলছটো অলপ জানি লওঁ তো ফাৰ্ষ্ট যোনটো সেইটো আহিব এন্ট্ৰেন্স তো ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে দেখা পাইছে মই যদি অলপ মাৰ্ক কৰি দিওঁ বস্তুটা এই বস্তুটো চাওক এইটো হ'ল আমাৰ এন্ট্ৰেন্স মানে মেইন যোনটো দৰ্জা বা মেইন যোনটো প্ৰৱেশ পথ সেইটোক আমি মেইন যোনটো প্ৰৱেশ পথ আছিলে তো সেইটোক আমি কি বুলি কওঁ এন্ট্ৰেন্স বুলি কওঁ এন্ট্ৰেন্স যোনটো আছিলে এন্ট্ৰেন্সৰ পিছত আহিব নেভ আচ্ছা নেভটো কোনটো হ'ব পাৰে অলপ ভালকে বুজি ল'ব নেভটো কোনটো হ'ব পাৰে নেভটো হ'ব অলপ যদি আছে এন্ট্ৰেন্সটো অলপ আৰু বুজাই লওঁ দ্য মেইন ডোৰ অফ দ্য চাৰ্চ ৱেৰ পিপল এণ্টাৰ যোনটো দৰ্জা দিয়ে মানুহবিলাকে চাৰ্চত সোমে তো সেইটোক আমি কি বুলি কওঁ এন্ট্ৰেন্স বুলি কওঁ তাৰপিছত নেভটো হ'ল যে ৱেৰ পিপল চিট য'ত মানুহবিলাকে বহে দ্য মেইন চেণ্ট্ৰেল area of the church where the congregation sits during the service তো এই যে seats বিলাক যে চাই আছে এই seats বিলাক এই seats বিলাক তো এই বস্তুখিনি এই সিটৰ পৰা এইফালে seats বিলাক তো এই seats বিলাক কি হ'ব এই seats বিলাক হ'ব নেভ আপোনালোকে যদি পিকে চিনেমাখন চাইছে তেতিয়াহ'লে গম পাব চাৰ্চত যেতিয়া আমাৰ প্ৰিয়জন থাকে সন্মুখত কিন্তু মানুহবিলাক বহি থাকে তাৰমানে সেইবিলাক কি হ'ব সেই বহা ঠাইখিনি হ'ব নেভ অ'কে So in a search from the entrance we go through the nave আমি ইয়াৰ পিছত নেভত আহিব লাগে reach the chancel তাৰপিছতে আহি chancellত আহি যাওঁ and finally come to the altar তাৰপিছত আমি altarত আহো এতিয়া chancel কোনটো হ'ব chancel হ'ব সেই সন্মুখৰ পৰ্চনটো একদম সন্মুখৰ পৰ্চনটো আছে ইয়াতে যদি গম নাপায় আপোনালোকে ইয়াতে চাব পায় প্ৰথমত আহিব এন্ট্ৰেন্স ঠিক আছে
এন্ট্ৰেন্সৰ পিছত এইখিনি একেবাৰে আমাৰ কালাৰ হিচাপত চাওক যোনটো আমাৰ ব্লু কালাৰত দি আছে সেইটো আহিব এন্ট্ৰেন্স তাৰপিছত যোনটো আমাৰ একেবাৰে গ্ৰীণো নহয় লাইট গ্ৰীণো টোটালি গ্ৰীণ নহয় একচুৱেলি কালাৰটো তো এইখিনি হ'ব আমাৰ এইখিনি হ'ল নেইভ আৰু এইটো হ'ল আমাৰ এন্ট্ৰেন্স এইটো হ'ল নেইভ তাৰ পিছতহে আমাৰ আহিব চেঞ্চেলটো চাব পাই এইটো হ'ল চেঞ্চেল তাৰ পিছত আহিব অল্টাৰ কি হয় অল্টাৰটো মই বুজি আছো বৰ্তমানলৈকে এইখিনি বুজি লওক যে এন্ট্ৰেন্স তাৰপিছত নেইভ তাৰপিছতহে চেঞ্চেল তাৰপিছতহে অল্টাৰ এইটো হ'ল আমাৰ চাৰ্চৰ পাৰ্ট তো ইয়াতে আমি কি বস্তু দেখা পালো যে আমাৰ যে বিকাৰজন আহি আছিলে বিকাৰজন কৰ পৰা আহি আছিলে বিকাৰজন আমাৰ চেঞ্চেলত ৱাক এক্ৰছ দ্য চেঞ্চেল আচ্ছা আহি থকা বুলি কোৱা নাই খোজ কঢ়া অৱস্থাত দেখা পাইছে তাৰমানে আমাৰ ভাৰ্জাৰে যেতিয়া ৰখি আছিলে বিকাৰৰ কাৰণে যে বেষ্ট্ৰিৰ পৰা আহিব তো সি কিন্তু দেখা পালে বেষ্ট্ৰিৰ পৰা আহিছে আহি পিনে চেঞ্চেল দি খোজ কাঢ়ি আছে যে চেঞ্চেল কোনটো আছিলে এইটো দি খোজ কাঢ়ি থকা কাক দেখা পালে আমাৰ বিকাৰক দেখা পালে বা প্ৰিয়ছজনক দেখা পালে কোনে দেখা পালে সেইটো আমাৰ ভাৰ্জাৰে দেখা পালে যে চেঞ্চেল দি কি কৰি আছিল খোজ কাঢ়ি আছিল তাৰ পিছতে জেনুফ্লেক্ট ইন ফ্ৰণ্ট অফ দ্য হাই অল্টাৰ এই অল্টাৰৰ ওচৰত অল্টাৰ কেনেকুৱা থাকে বহুত হাই থাকে অল্টাৰৰ পিকচাৰ মই দিছো নে নাই এইটো হ'ল অল্টাৰৰ পিকচাৰ দিছো মই ইয়াতে এইটো হ'ল অল্টাৰ এনে কেনেকুৱা হ'ব এটা টেবুল টাইপৰ হয় টেবুল টাইপৰ নহয় ইয়াতে আৰু বুজাই কে নিম আপোনালোকে দেখাই পাই আছে অল্টাৰ কেনেকুৱা হয় তো এইটো হ'ল অল্টাৰ তো এই অল্টাৰটো কি কৰিছিল অলপ মূৰখন তলমুৱা কৰি পিনে ৰেচপেক্ট দিছিল যেনেকৈ আমি কোনো এটা বস্তু কি কৰো ভৰিখন চুই দিওঁ বা কাৰোবাৰ আশীৰ্বাদ লওঁ বা যেতিয়া আমি নমস্কাৰ দিওঁ তেতিয়া কিন্তু আমি মূৰখন অলপ তলমুৱা কৰো তেনেকুৱাকে তলমুৱা কৰাটো কোৱা হৈছে জেনুফ্লেক্ট ঠিক আছে তো এই অল্টাৰখনক কি কৰিছিলে অলপ জেনুফ্লেক্ট বা অলপ জেষ্টাৰ অফ ৰেচপেক্ট যোনটো আমি কওঁ সেনেকে অলপ কিন্তু জেষ্টাৰ দিছিলে কোনে দিছিল আমাৰ বিকাৰে দিছিল মানে আহি পিনে বেষ্ট্ৰিৰ পৰা ওলাই আহি পিনে চেঞ্চেল দি খোজ কাঢ়ি এই আমাৰ অল্টাৰৰ ওচৰত গৈছিল তাৰপিছত সি কিন্তু এতিয়াও আমাৰ কি পিন্ধি আছিলে কেচক পিন্ধি আছিল মানে সেই যোনটো ট্ৰেডিশ্যনেল আমাৰ কোট হয় বা চাৰ্চৰ যোনটো ড্ৰেছ হয় সেই ড্ৰেছখন এতিয়া পিন্ধি আছে আৰু এইবিলাক কথা কিন্তু আমি বিকাৰৰ কথা পাই আছো এইটো কিন্তু আমি ভাৰ্জাৰৰ কথা পোৱা নাই তো ইয়াতে দেখা পাব পাৰে আপোনালোকে অল্টাৰটো হয় মই যদি আৰু অলপ দেখাই দিওঁ হাইলাইট কৰি পিনে এইটো হ'ল অল্টাৰ এইটো হ'ল নেইভ সন্মুখত আছে চেঞ্চেল ইয়াতে ভালকে দেখা যায় তাৰপিছত ইফালে হ'ল এন্ট্ৰেন্স তো ইয়াতে ৰেড লাইনছত মই লাইনছখিনি অলপ এক্সপ্লেইন কৰি দিছো এ চেঞ্চেল ইজ দ্য এৰিয়া অফ এ চাৰ্চ নিয়াৰ দ্য অল্টাৰৰ ওচৰত থকা এখন এৰিয়াই হয় যোনটোক আমি চেঞ্চেল বুলি কওঁ where they were moving য'ত আমাৰ সিহঁতে খোজকাঢ়ি আছিলে ইয়াতে কিহৰ কথা কৈছে বিকাৰৰ কথা কৈছে বিকাৰ ইয়াতে খোজকাঢ়ি আছিল আৰু কেছত কি হয় এ লং ব্লেক ৰ'ব ওৰ্ন বাই প্ৰিয়েষ্ট এণ্ড আদাৰ চাৰ্চ ক্লাৰ্জি তো চাৰ্চত থকা প্ৰিয়েষ্ট বা ক্লাৰ্জি পাৰ্চন বা ক্লাৰ্জি মেন সিহঁতে পিন্ধা এটা ৰব হয় বা এটা কাপোৰ হয় যোনটোক কেছত বুলি কয় He bent one knee to the ground briefly as a sign of respect and worship before the altar আৰু এইটোকে কোৱা হৈছে একচুৱেলি জেনুফ্লেক্টটো এতিয়া মিনিংটো বুজি পাইছে He bent one knee মানে এখন ভৰি বেণ্ড কৰিব লগা হয় যেনেকৈ আমি নীল ডাউন কৰো তেনেকুৱা কৰিব লগা হয় টু দ্য গ্ৰাউণ্ড ব্ৰিফলি অলপ সময়ৰ কাৰণে গ্ৰাউণ্ডত অলপ নীল ডাউন কৰিব লগা হয় বা নীলখন ডাউন দিব লগা হয় এজ এ চাইন অফ ৰেচপেক্ট এণ্ড ৱাৰ্শ্বিপ বিফৰ দ্য অল্টাৰৰ সন্মুখত ৰেচপেক্ট আৰু ৱাৰ্শ্বিপটো বুজি পায় যোনটোক আমি পূজা বুলি কওঁ বা অৰ্চনা বুলি কওঁ তো সেইটোকে কোৱা হয় জেনুফ্লেক্ট তো ইয়াতে আমাৰ ভাৰ্জাৰ কিন্তু চিধা চেঞ্চেল দি আহি পিনে অলপ ৰেচপেক্ট কৰিছিল বা অলপ ৱাৰ্শ্বিপ কৰিছিল কিহৰ সন্মুখত অল্টাৰৰ সন্মুখত আৰু অল্টাৰটো গমেই পাইছে অল্টাৰ হয় এইটো চ' he then walked into the Azal তাৰপিছতে কি কৰিছিল এতিয়া এজাইল বুলি ক'লে আকৌ কি হয় দ্য পেছেজ বিটুইন দ্য ৰছ অফ চিটছ এণ্ড দ্য চাৰ্চ এতিয়া চাৰ্চৰ যোনটো পেছেজ থাকে কোনটো হ'ব পাৰে এই বস্তুটো এইটো হ'ল এজাইল এইটো পেছেজ এই দুইটা চাইডত কি হ'ব নেইভ হ'ব মানুহবিলাক বহিব দুটা চাইডত মানুহ বহিব এই মাজৰ ঠাইখিনি হ'ল এজাইল এই মাজৰ ঠাইখিনিতে আমি এজাইল বুলি কওঁ তো সিহঁতে কি কৰিছিল
আই মিন বিকাৰে ইয়াতো কিন্তু অলপ আহিছিলে হা এজাইল দি মানে কেনেকুৱা কথা এন্ট্ৰেন্স দি কেতিয়া সোমাইছে এইটো আমাক দেখা নাই চেঞ্চেল দি ঘূৰিছে এইটো দেখা হৈছে তাৰপিছত কি আছিলে যোনটো অল্টাৰ আছিলে ইয়াতে অলপ সন্মান প্ৰদৰ্শন কৰিছে তাৰপিছত কি কৰিছিল চিধা এজেল দি ইফালে আহিছিল আৰু এই দুইটা চাইডত কি থাকিব মানুহ থাকিব আচ্ছা এতিয়া ভাৰ্জাৰ ভাৰ্জাৰৰ কথা এতিয়া আহিব লাগিব ভাৰ্জাৰে মনে মনে কিবা ভাবি আছে যে কি ভাবি আছিলে হোৱাট ইজ হি হেংগিং এবাউট ফৰ মানে এনেকা যে বিকাৰে কি কৰি আছে এইবিলাক বা বিকাৰে কি ভাবিছে বিকাৰে কি এনেকা খোজ কাঢ়ি আছে তো ইয়াতে এটা মই কথা কৈ দিওঁ ইয়াতে কিন্তু স্পেলিংটো মিছ স্পেল্ড নহয় বা স্পেলিং ইৰৰ কিন্তু ইয়াতে দিয়া নাই ইয়াতে আপোনালোকে এংগিং পাব পাৰে টেক্সটত এইটো অল্ড ইংলিছত লিখা হৈছে তো এইটো মই ইংলিছত লিখি দিছো ষ্টেণ্ডাৰ্ড ইংলিছত লিখি দিছো এইটো হেংগিং হয় তো ইয়াতে মানে বিকাৰে ভাবি আছে বিকাৰে নহয় ভাৰ্জাৰে ভাবি আছে যে বিকাৰ কিয় এনেকা কৰে বা বিকাৰে কি ভাবে ভাৰ্জাৰে ভাবি আছে বিকাৰে কি ভাবে কথাটো বুজি পাইছিলে নাই মানে ভাৰ্জাৰে মনে মনে ভাবি আছে যে এই মানুহজন কি ভাবি আছে মানুহজন এনেকা ঘূৰা ফিৰা কিয় কৰি আছে তো সেই কুৱেশ্যনটো কৰিছে হোৱাট ইজ হি হেংগিং এবাউট ফৰ দ্য ভাৰ্জাৰ ছেইড টু হিমছেল্ফ ভাৰ্জাৰে কিন্তু নিজে নিজকে কুৱেশ্যন কৰিলে তাৰপিছত ভাৰ্জাৰে আৰু কিছুমান কথা নিজকে নিজে ক'ব মানে মনে মনে ক'ব যেনেকা ডোন্ট হি ন' আই ৱান্ট মাই টি সি নাজানে নেকি মোৰ এতিয়া চাহ খাবৰ সময় হৈছে মোৰ ঘৰত যাবৰ সময় হৈছে মই ঘৰত যাম মই এতিয়া কাৰণে ৰখি আছো তো ৰখি আছো মোক ৰিলিজ কৰি দিব বা মোক যাব দিব বা মোক ছুটি দিব ছুটি নিদিয়াকে সি চেঞ্চেলটো ঘূৰি আছে জালটো ঘূৰি আছে সিফালে গৈ আছে সিফালে গৈ আছে তো সেইকাৰণে মনে মনে কিছুমান কুৱেশ্যনছ নিজকে ভাৰ্জাৰে কৰিছিল মানে ভাৰ্জাৰে এতিয়া ঘৰত যাব লাগে ভাৰ্জাৰে এতিয়া কি লাগে ছুটি লাগে তো ইয়াতে ইংলিছ মিনিংটো মই ট্ৰান্সলেশ্যনটো আই মিন এক্সপ্লেনেশ্যনটো কৰি দিছো যেনেকা এক্সপ্লেনেশ্যনটো মই ইয়াতে কৰি দিছো যেনেকা হোৱাই ইজ ষ্টেইং হিয়াৰ so long কিয় ইমান দেৰি কৰি আছে মোৰ যাব লগা হৈছে হোৱাই ইজ নট হি লিভিং তেওঁ কিয় যোৱা নাই বা তেওঁ কিয় চাৰ্চৰ পৰা ভেষ্টিজ যোৱা নাই মোৰ যাব লগা হৈছে মোৰ সময় হৈছে মোৰ চাহ খাব লাগিব এণ্ড এলবাৰ্ট ইজ বিকামিং এ লিটল এম্ফেশ্যন বিকজ দ্য বেকাৰ ইজ ডিলেয়িং হিম যিহেতু বিকাৰে তেওঁক ডিলে কৰাই আছিলে সেইকাৰণে তেওঁ কিন্তু অলপ ইম্পেচেণ্ট হৈছিল অলপ অধৈৰ্য হৈছিল তাৰমানে তেওঁ ঘৰত যাব খুজিছিল তেওঁৰ চাহ খাব লাগে বা তেওঁৰ ঘৰত কাম আছে সেইকাৰণে ঘৰত যাব খুজিছিল কিন্তু বিকাৰে তেওঁক অলপ ডিলে কৰাই আছিল সেইকাৰণে তেওঁ অলপ অধৈৰ্য হৈছিল Does not he know I want my tea? Albert is thinking about his usual afternoon tea, waiting for him at home. He is mildly annoyed that the baker is keeping him late. তো বিকাৰ যিহেতু লেট কৰাই আছিলে তেওঁ অলপ এনয় ফিল কৰিছিল অলপ বিৰক্ত ফিল কৰিছিল কাৰণ ঘৰত যাই কি খাব লাগিব তেওঁৰ ইভিনিং আই মিন আফটাৰনুন চাহ খাব লাগিব আফটাৰনুনৰ যোনটো তেওঁৰ ইউজুৱেল ৰুটিন হয় ৰুটিন ফ'ল' কৰিব লাগিব সেইকাৰণে অলপ বিৰক্ত হৈছিল যে তেওঁ ইমান কিয় টাইম লৈ আছে কাৰ কথা কৈছে বিকাৰৰ কথা কৈছে বিকাৰ ইমান কিয় টাইম লৈ আছে তেওঁ যাব লাগে ভাৰ্জাৰত যাব লাগে The vicar had been but recently appointed এতিয়া আমাৰ সেই চেইণ্ট পিটাৰ যোনটো চাৰ্চ আছিলে সেই চাৰ্চৰ বিকাৰজন বা প্ৰিয়েছজন কিন্তু নতুনকৈ এপইণ্টেড এটা প্ৰিয়েষ্ট হয় ইয়াৰ আগতে এটা বেলেগ প্ৰিয়েষ্ট আছিলে আৰু সেই প্ৰিয়েষ্টটো আমাৰ ভাৰ্জাৰক বহুত আদৰ কৰিছিল বহুত মৰম কৰিছিল আই মিন বহুত স্নেহ কৰিছিল কিন্তু নতুনকৈ অহা বিকাৰটো অলপ বেলেগ হ'ব বা অলপ নতুনকৈ অহা যোনটো আমাৰ প্ৰিয়েষ্ট আছে অলপ বেলেগ হ'ব তো এতিয়া যোনটো বিকাৰৰ কথা সি ৱেইট কৰি আছে বা যোনটো বিকাৰৰ কথা আমাক ইয়াতে কৈছে সেইটো কিন্তু এটা নতুন বিকাৰ হয় বা নতুন প্ৰিয়েষ্ট হয় বা নতুন আমাৰ কি আছিলে ক্লাৰ্জিমেন আছিলে মানে আগৰজন গুচি গৈছে এতিয়া নতুনজন আহিছে তো এইটোৰ অলপ ডেছক্ৰিপশ্যনৰ ইয়াতে আমাক দিছে অলপ বৰ্ণনা দিছে যেনেকুৱা কেনেকুৱা আছিলে এ ৰেড ফেচ energetic man in the early 40s বা 40 হোৱাই নাই এনেকা 40 বছৰ হোৱা নাই কেনেকুৱা আছিলে ৰেড ফেচ আছিলে মুখখন ৰঙা আছিল আৰু এনাৰ্জেটিক আছিলে খুবেই এনেকুৱা নহয় পেচিভ নহয় যে চব কামতে পিছ পৰি থাকে এনাৰ্জেটিক মানে কি সবল যিয়ে ডাইনামিক হয় মানে একদম এক্টিভ হয়
এক্টিভ আছিলে মানে নতুন যোনটো আমাৰ বিকাৰ আহিছে সি অলপ ৰঙা মুখখন ৰেড ফেচড আছিলে কিন্তু এক্টিভ আছিল বহুত এক্টিভ আছিল and Albert Edward is still regretted his predecessor আৰু এলবাৰ্ট এডৱাৰ্ডে I mean the Wadzare কিন্তু আগৰ যোনটো প্ৰিয়েষ্ট আছিলে মানে যোনটো বৰ্তমান নাই আগৰ যোনটো প্ৰিয়েষ্ট আছিলে তাৰ প্ৰতি কিন্তু বহুত ৰিগ্ৰেট কৰে মানে তাক বহুত মিছ কৰে আগৰ প্ৰিয়েষ্টজনক আমাৰ এলবাৰ্ট এডৱাৰ্ড বা ভাৰ্চাৰে কি কৰে বহুত মিছ কৰে আগৰ প্ৰিয়েষ্টজনে বহুতেই ভাল আছিল এলবাৰ্টৰ কাৰণে মানে এলবাৰ্ট এটা এলবাৰ্টৰ এটা ডগ আছে আৰু সেই ডগটো কম পিছত এলবাৰ্টৰ কিবা এটা মানে কমি আছিলে কিবা এটা লেক্স আছিলে যাৰ কাৰণে নতুন বিকাৰটো এলবাৰ্টক সিমান ভাল নাপাব এটা সময়ত এলবাৰ্টৰ কিবা এটা সমস্যা আহি যাব লাইফত আমি লাহে লাহে চেপ্টাৰটো আগুৱাই গৈ থাকো চাওঁ কি হয় আমাৰ এলবাৰ্টৰ লাইফত So Albert Edward missed the previous baker and wished he had not been replaced. তো আৰু উইচ কৰিছিলে কামনা কৰিছিল যে তেওঁক ৰিপ্লেচ কৰা নহয় কিন্তু সিয়াকটো ৰিপ্লেচ কৰা হৈছে আৰু এতিয়া নতুন এটা বিকাৰ আহিছে যোন বিকাৰজনে আমাৰ এলবাৰ্টক কি ইমান এটা ভাল নাপাব So a clergyman of the old school আৰু আগৰ যোনটো বিকাৰ আছিলে কেনেকা ক্লাৰ্জিমেন আছিলে old fashioned আছিলে এনেকুৱা নহয় যে একদম ট্ৰেণ্ড ফলো কৰিব লাগিব নিউলি মানে এৰাইবল ট্ৰেণ্ড বা নিউলি এৰাইবল ষ্টাইল ফলো কৰিব লাগিব এনেকুৱা নহয় আগৰ যোনটো বিকাৰ আছিলে কেনেকুৱা আছিলে একেবাৰে ট্ৰেডিশ্যনেল আছিলে একেবাৰে অল্ড ফেশ্বন আছিলে একেবাৰে তেওঁৰ কাষ্টম ভাল পাইছিলে তেওঁৰ যোনটো সংস্কৃতি সেই বস্তুটো ভাল পাইছিলে তো ইয়াতে আমি ইংলিছ মিনিংটো এক্সপ্লেনেশ্যনটো দি দিছো যেনেকুৱা The old baker was a traditional type of priest who followed old-fashioned ways and customs. তো অলপ ট্ৰেডিশ্যনেল টাইপ আছিলে ইমান মডাৰ্ণ নহয় আল্ট্ৰা মডাৰ্ণ নাছিলে যোনটো আমাৰ প্ৰিভিয়াছ বেকাৰটো একচুৱেলি হয় প্ৰিভিয়াছ নহয় নেক্সট বেকাৰটো মানে যোনটো নতুন আহিছে সেইটো অলপ বেলেগ চিষ্টেমত হ'ব এইটো অলপ অল্ড ফেশ্বন নহ'ব আৰু আগৰ বেকাৰটো কেনেকুৱা আছিলে অল্ড ফেশ্বন আছিলে who preached leisurely sermons আৰু আগৰ বিকাৰজনৰ কথা ইয়াতে পাতি আছে আমাৰ ভাৰ্চাৰে প্ৰিষ্ট মানে চাৰ্মনছ দিছিলে কেনেকাকে শিকাইছিলে চাৰ্মনছ মানে হ'ল ৰিলিজিয়াছ টিচিং তো আগৰ বিকাৰজনে একদম লেইজাৰলি লাহে লাহে কামলি উইদাউট ৰাছিং মানে দৌৰা দৌৰি নকৰাকে একেবাৰে ৰাছ নোহোৱাকে লাহে লাহে তেওঁ কি কৰিছিল হি ডেলিভাৰ্ড হিজ চাৰ্মনছ প্ৰিষ্ট হিজ চাৰ্মনছ মানে মই কিন্তু কৈ আছো ৰিলিজিয়াছ টিচিংছ হয় বা ৰিলিজিয়াছ ডেলিভাৰেশ্যনছ হয় বা ৰিলিজিয়াছ স্পীচ হয় তাক আমি চাৰ্মনছ বুলি কওঁ তো সেইটোৱে আগৰ বিকাটো চাৰ্মনছ ডেলিভাৰ কৰিছিল শ্ল'লি লাহে লাহে এণ্ড কামলি একেবাৰে শান্ত একেবাৰে ভদ্ৰভাৱে ইমান ৰাছনেছ নাই ইমান খৰদৰ নাই ইমান দৌৰা দৌৰি নাই এইটো কিন্তু আগৰ বিকাৰৰ কথা কৈ আছে আমাৰ ভাৰ্জাৰে আগৰ বিকাৰৰ অলপ ডেছক্ৰিপশ্যন দি আছে বা ইয়াতে অলপ এপ্ৰিচিয়েশ্যনছ কৰি আছে বা আগৰ বিকাৰজন কেনেকুৱা আছিল সেই বিষয়ে কিন্তু আমাক ভালকে অৱগত কৰি আছে So in a silvery voice আৰু কেনেকুৱা ভইচ আছিল আগৰ বিকাৰজনৰ এ সফ্ট আছিলে প্লিজেণ্ট আছিলে এণ্ড মেলোডিয়াছ ভইচ আছিলে একেবাৰে শ্ৰুতি মধুৰ ভইচ আছিলে কোনটো আগৰ যোনটো বিকাৰ আছিল সেই বিকাৰৰ ভইচটো একেবাৰে শ্ৰুতি মধুৰ আছিল ভাল লগা আছিল শুনত ভাল লাগিছিল আৰু লাহে লাহে কি দিছিল চাৰ্মনছ বিলাক ডেলিভাৰ কৰিছিল and dined out a great deal with his more aristocratic parishioners আৰু চবৰ লগতে aristocratic parishioners I mean sophisticated যোনবিলাক parishioners আছিলে high ranking members of the church হয় parishioners মানে হ'ল high ranking members of the church হা বা তো ইয়াতে মই মিনিংটো অলপ দেখাই দিছো আগৰ যোনটো বিকাৰ আছিলে সি একচেপ্ট কৰিছে ডিনাৰ একচেপ্ট কৰিছিল বা ডিনাৰ ইনভিটেশ্যন একচেপ্ট কৰিছিল ফ্ৰম ৱেলডি এণ্ড হাই ৰেংকিং মেম্বাৰ্ছ অফ দ্য চাৰ্চ চাৰ্চৰ যোনবিলাক বাকী মেম্বাৰ আছে তো সেইবিলাক কি হাই ৰেংকিং মেম্বাৰ হয় বা ৱেলডি পিপল হয় বা যোনবিলাক আমাৰ খ্ৰীষ্টানিঙৰ কাৰণে আহিছিল তো সেই খ্ৰীষ্টানিঙৰ কাৰণে আহা মেম্বাৰ্ছ বিলাক বা যোনটো আমাৰ নেইবাৰহুড আছে তাৰ ওচৰে পাজৰে থকা সেই সফিষ্টিকেটেড বা লাক্সাৰিয়াছ বা ৱেলডি পিপল বা ৰিচ পিপল বিলাকৰ কিন্তু
ইনভিটেশ্যন একচেপ্ট কৰিছিল আগৰ যোনটো বিকাৰ আছিলে সেই কথাটো কৈছে এণ্ড ডাইন আউট এ গ্ৰেট ডিল উইথ হিজ মোৰ এৰিষ্টক্ৰেটিক পেৰিচনাৰ্ছ মানে ধনী ধনী মানুহবিলাকৰ কি কৰিছিল ইনভিটেশ্যন একচেপ্ট কৰিছিল বা হাই ৰেংকিং অফিচাৰ্ছ হাই ৰেংকিং মেম্বাৰ্ছ বা ৱেলডি পাৰ্চনছ বা ৱেলডি বা ৰিচ পাৰ্চনছ তো সেইবিলাকৰ কিন্তু ইনভিটেশ্যন ডাইনিং ইনভিটেশ্যনছ একচেপ্ট কৰিছিল বা সেইবিলাকৰ লগত ভাল এটা ডিল কৰিব পাৰিছিল কাৰ কথা কৈ আছে আগৰ বিকাৰৰ কথা কৈ আছে আৰু এইবিলাক কথা কোনে কৈ আছে এইবিলাক কথা আমাৰ ভাৰ্জাৰে কৈ আছে he liked things in charts to be just so আৰু আগৰ বিকাৰজনে চাৰ্টছত যেনেকা বস্তুখিনি আছিলে তেনেকা থাকাটোৱে বহুত ভাল পাইছিল মানে অলপ কম্পেৰিজন মই দেখাই দিওঁ নতুন যোনটো বিকাৰ আহিছে নতুন যোনটো বিকাৰ আহিছে সেই বিকাৰটো কিন্তু বস্তুখিনি অলপ যেন কেনেকুৱা টাইপৰ মানে প্ৰতিটো কথাতে আমাৰ ভাৰ্জাৰৰ কিবা ভুল ধৰিব বা মানে খুচাই থাকিব এইটো ইয়াত ৰাখিব লাগে এইটো ইয়াত ৰাখিব লাগে এইটোক আমি এনেকুৱা কৰিব লাগে মানে বাৰ বাৰ ডিষ্টাৰ্ব দিয়ে থাকিব যোনটোক আমি একদম পিছত লাগি থকা বুলি কওঁ আগৰ বিকাৰটো কিন্তু এনেকা নাছিলে আগৰ বিকাৰটো যেনেকা বস্তুবিলাক আছে তেনেকা থকাটোৱে বিচাৰিছিল ঠিকে আছে তেওঁৰ মতে আৰু বস্তুখিনি জাষ্ট তেনেকুৱা নিট এণ্ড ক্লিন হলে হ'ল বা অলপ বস্তুখিনি চিজিল হলে হ'ল বাকী কিন্তু আৰু তেনেকা খুচাই থকা নাই এটা কথা মানে খুজি ফুৰা নাই বস্তুখিনি কিন্তু নতুন বিকাৰ ভাৰ্জাৰটো মিনছ নতুন বিকাৰটো কিন্তু অলপ বেলেগ টাইপৰ হ'ব বাট হি নেভাৰ ফিউজড বস্তুবিলাক মিক্স কৰা নাই হা যে এইটো ইয়াতে ৰাখিব লাগে এইটো তাতে কৰিব লাগে সেইটো মানে একদম যে গোটেই বস্তুখিনি একেলগে মিক্স কৰি দিব এনেকুৱা নাছিলে বস্তুখিনি ফিউজ কৰা নাই যেনেকা আছে তেনেকা থাকিব দিছিল আগৰ যোনটো বিকাৰ আছিল সেইটোৰ কথা কৈছে ইয়াতে So he was not like the new man who wanted to have his finger in every pie. আৰু পিছৰ যোনটো বিকাৰ আহিল বা বৰ্তমান যোনটো আমাৰ প্ৰিয়েষ্ট আহিছে তো সেইটো কিন্তু অলপ বেলেগ টাইপৰ সেইটো কেনেকা বেলেগ টাইপৰ প্ৰতিটো বস্তুতেই প্ৰতিটো কামতে ভাৰ্জাৰৰ প্ৰতিটো কামতে কি কৰে তেওঁৰ মানে আমি যোনটো নাক গলোৱা বুলি কওঁ প্ৰতিটো কামতে কি কৰিব খুচৰি ফুৰিব বস্তুখিনি আৰু কিবা কিবি কুৱেশ্যনছ কৰি থাকে এইটো এনেকুৱা কৰিব লাগে এইটো এনেকুৱা কৰিব ভুল ধৰি থাকিব মানে আগৰ বিষয়টো তেনেকুৱা নাছিলে খুচৰি ফুৰা থকা নাই বস্তুখিনি কিন্তু পিছৰ বিষয়টো অলপ বস্তুখিনি কি কৰি থাকে খুচৰি ফুৰি থাকে But Albert Edward was tolerant. কিন্তু এলবাৰ্ট এডৱাৰ্ড কেনেকুৱা আছিল এইবিলাক সহ্য কৰিছিল সি গম পায় যে তেওঁৰ যিহেতু ভাৰ্জাৰৰ দায়িত্বত আছে তেওঁ অলপ নিম্ন পৰ্যায়ৰ দায়িত্বত আছে তেওঁবিলাক মানি ল'ব লাগিব এতিয়া প্ৰিয়েষ্টে কিবা ক'লে বা আমাৰ ক্লাৰ্জিমেনে কিবা ক'লে সেই কথাও মানি ল'ব লাগিব কাৰণ সেইখিনি ক্ষমতা বা সেইখিনি ধৈৰ্য কিন্তু তাৰ আছিলে St. Peter's was in a very good neighborhood আৰু চেইণ্ট পিটাৰ যোনটো চাৰ্চ আছিলে তো ইয়াৰ চাৰিওফালৰ মানুহখিনি কিন্তু অলপ কেনেকুৱা আছিলে প্ৰেষ্টিজিয়াছ আছিলে অলপ ৱেলডি আছিলে অলপ চফিষ্টিকেটেড আছিলে অলপ লাক্সাৰিয়াছ আছিলে তো সেইটোৱে কৈছে তো ইয়াতে মিনিংটো যেনেকুৱা আপোনালোকে দেখা পাব যে চেইণ্ট পিটাৰ চাৰ্চ ৱাজ লোকেটেড ইন এন এফ্লুৱেণ্ট এণ্ড প্ৰেষ্টিজিয়াছ পাৰ্ট অফ লণ্ডন তো লণ্ডনৰ প্ৰেষ্টিজিয়াছ বা সন্মানসূচক বা সন্মানিত ঠাই বা যোনখন এনেকুৱা এখন ঠাই যোনখন ঠাইৰ সন্মান আছে বা চবে শ্ৰদ্ধা কৰে তো তেনেকুৱা এখন ঠাইত কিন্তু আমাৰ সেই চেইণ্ট পিটাৰ চাৰ্চখন আছিল আৰু ইয়াতে মানুহবিলাকো কিন্তু ৱেলডি এৰিষ্টক্ৰেটিক মানুহবিলাকে কিন্তু ইয়াতে আহিছিলে বা ইয়াতে চফিষ্টিকেটেড মানুহবিলাক আহিছিলে বা লাক্সাৰিয়াছ মানুহবিলাকে আহিছিলে বা ধনী শ্ৰেণীৰ মানুহবিলাক বা আফ্লুৱেণ্ট মানুহবিলাক কিন্তু ইয়াতে আহিছিল এণ্ড দ্য পেৰিচনাৰ্ছ আৰু পেৰিচনাৰ্ছ বিলাক কেনেকুৱা আছিল পেৰিচনাৰ্ছটো কৈ দিলো অলপ আগতে চাৰ্চৰ মেম্বাৰ হয় ৱেৰ এ ভেৰি নাইচ ক্লাছ অফ পিপল আৰু সেইবিলাকো কেনেকুৱা আছিলে ভেৰি নাইচ ক্লাছ মানুহ আছিলে বহুত ভাল মানুহ আছিলে কেনেকুৱা ভাল মানুহ ৰেচপেক্টেবল আছিলে ৱেল মেনাৰ্ড আছিলে ৱেলডি আছিলে এণ্ড ছ'চিয়েলি ইম্পৰ্টেণ্ট পিপল আছিলে আৰু কেনেকুৱা আছিলে ছ'চিয়েলি ইম্পৰ্টেণ্ট পিপল আছিল সিহঁতে ৰেচপেক্টেড পাৰ্চন আছিলে ৱেল মেনাৰ্ড পাৰ্চন আছিল ৱেলডি পাৰ্চন আছিল এণ্ড ছ'চিয়েলি ইম্পৰ্টেণ্ট পিপল আছিলে কোন আমাৰ যোনবিলাক পেৰিচনাৰ্ছ আছিল The new beaker had come from the East End, and he could not be expected to fall in all at once with the discreet ways of his fashionable congregation.
তো ইয়াতে লাইনটো অলপ বুজি পাইছে যোনটো নতুন বিকাৰ যোনটো বৰ্তমান আছে সেইটো কিন্তু আমাৰ ইষ্ট ইণ্ডোৰ পৰা আহিছে ইষ্ট ইণ্ডোৰ অলপ মানে পুৰৰ এৰিয়া হয় অলপ দুখীয়া এৰিয়া হয় তো তাৰ পৰা আহিছিলে আমাৰ যোনটো আমাৰ নতুন বিকাৰ সেইটো কিন্তু ইষ্ট ইণ্ডোৰ পৰা আহিছে তো যিহেতু তেনেকুৱা এটা প্লেচৰ পৰা আহিছে অলপ দুখীয়া ঠাইৰ পৰা আহিছে বা ইমান ভাল নহয় বা ইমান ৰেচপেক্টেড বা ইমান ছ'চিয়েলি ইম্পৰ্টেণ্ট প্লেচৰ পৰা সি অহা নাই তো সেইকাৰণে সি কুড নট বি এক্সপেক্টেড এট ওৱান্স আমি তেওঁক এক্সপেক্ট কৰিব নোৱাৰি যে তেওঁ সেই চাৰ্চখনৰ বা সেই চাৰ্চখনৰ যোনটো ৰেপুটেশ্যন আছে বা সেই চাৰ্চখনৰ যোনটো প্ৰেষ্টিজ আছে তো এটা সময়ত যে সি শিকি ল'ব সেই কথাটো কিন্তু আমি এক্সপেক্ট কৰিব নোৱাৰি য'ত যিহেতু নতুন আহিছে তো চাৰ্চখনৰ যোনখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে বা চাৰ্চখনৰ যোনখিনি আমাৰ মেনাৰ্ছ আছে প্ৰতিটো চাৰ্চৰ কিছুমান নিয়ম নীতি থাকে তো সেই চাৰ্চখিনি যে চাৰ্চৰ নিয়ম নীতিখিনি যে একেলগে তেওঁ বুজি পাব বা শিকি ল'ব সেইটো কিন্তু আমি এক্সপেক্ট কৰিব নোৱাৰি অলপ সময় লাগিব তেওঁক অলপ সময় দিব লাগিব তো ইয়াতে সেইটো কথাই কৈছে যে যিহেতু নতুন আহিছে তাক অলপ সময় দিব লাগিব তো আমি অলপ যদি ৰেড লাইনছখিনি অলপ অলপ পঢ়ি লওঁ ইমান এক্সপ্লেইন নকৰোঁ জাষ্ট অলপ ধৈৰ্য ধৰিব 2 মিনিটমান ল'ম জাষ্ট So Albert Edward thought that the new baker had come from a poorer area, the east end of London. তো সি ভাবিছিলে এলবাৰ্ট এডৱাৰ্ড ভাবিছিলে আমাৰ ভাৰ্জাৰে ভাবিছিলে যে এইটো দুখীয়া এৰিয়াৰ পৰা পুৰাৰ ছেকশ্যন মানে আণ্ডাৰ ডেভেলপ বা আনডেভেলপড হা আনডেভেলপ এৰিয়াৰ পৰা আহিছিলে আৰু সেইটো কি আছিলে দ্য ইষ্ট ইণ্ড অফ লণ্ডনৰ ইষ্ট ইণ্ডৰ পৰা আহিছে তো সেইকাৰণে so it was natural that he had not yet learned the refined and reserved manners of the wealthy people who attended St. Peter's Church. The St. Peter's Churchত যোনবিলাক আমাৰ wealthy people আহে তো সেই মানুহবিলাকৰ কিন্তু ৰিজাৰ্ভ মেনাৰ্ছ এতিয়ালৈকে আমাৰ নতুন বিকাৰখন বা সেই মানুহবিলাকৰ লগত কেনেকৈ ডিল কৰিব লাগিব বা সেই চাৰ্চৰ মেনাৰ্ছবিলাক এতিয়ালৈকে কিন্তু আমাৰ নতুন বিকাৰখন ভালকৈ শিকা নাই বা নাজানে আৰু যিহেতু সি নতুন আহিছে তো সেই পৰিৱেশৰ যোনটো অৱস্থা বা সেয়া যোনটো চাৰ্কামষ্টেঞ্চ বা যোনটো এৰিয়াৰ যোনটো চাৰ্কামষ্টেঞ্চ বা নেইবাৰহুডৰ যোনটো পৰিৱেশ সেইটো কিন্তু এতিয়ালৈকে শিকা নাই বা চাৰ্চৰ যোনটো পৰিৱেশ এতিয়ালৈকে কিন্তু গম নাপায় তো আমি যদি অলপ চিম্পল মিনিঙত চাওঁ Albert Edward felt that the new beaker needed time to get used to the polite and sophisticated ways of the rich church members and could not be expected to adapt immediately. তো adapt কৰিব নোৱাৰে ইমান immediately. তো তেওঁক সময় দিব লাগিব তেতিয়াহে এই বৰ্তমান সেই বস্তুখিনিৰ লগত কি কৰিব পাৰিব এডাপ্ট কৰিব পাৰিব মানে সেই চিচুৱেশ্যনটোৰ লগত বা চাৰ্চৰ যোনটো অৱস্থা বা চাৰ্চৰ যোনটো মেনাৰ তো তাৰ লগত কেতিয়া এডাপ্ট কৰিব পাৰিব যেতিয়া তেওঁক অলপ সময় দিয়া হ'ব all this hustle said Albert Edward তো ইয়াতে এলবাৰ্ট এডৱাৰ্ড কি বুলি কৈছে যে এলবাৰ্ট এডৱাৰ্ড ভাবিছে যে নিউ বিকাৰটো কি হয় অলৱেজ বিজি থাকে এনাৰ্জেটিক হয় এণ্ড ইণ্টাৰফিয়াৰিং ইন এভৰিথিং আনলাইক দ্য কাৰ্ম এণ্ড ৰিলেক্স প্ৰিভিয়াছ বিকাৰ চ' আগৰ বিকাৰটোৰ দৰে ইমান ৰিলেক্স নহয় ইমান কাম নহয় সি অলপ বেছি এনাৰ্জেটিক হয় বেছি ডাইনামিক হয় বেছি ডিলিজেণ্ট হয় তো সেইকাৰণে প্ৰতিটো কামত সি নিজকে ব্যস্ত ৰাখে লগতে প্ৰতিটো কামত কি কৰে ইণ্টাৰফেয়াৰ কৰে মানে প্ৰতিটো কামতে অলপ মানে আঙুলিটো সোমাই দিব আৰু এনেকুৱা টাইপৰ চ' প্ৰতিটো কামতে নিজকে ব্যস্ত ৰাখিব প্ৰতিটো কামতে নিজকে কি কৰিব ডিলিজেণ্ট দেখাব লগতে প্ৰতিটো কামতে কি কৰিব ইণ্টাৰফেয়াৰ কৰিব বাট গিভ him time he will learn তো আকৌ আমাৰ ভাৰ্জাৰে কৈ আছে হা একো নাই যে যিহেতু নতুন আহিছে তেওঁ সময় দিলে তেওঁ বস্তুখিনি শিকি ল'ব তো সি ইমান ক্ৰিটিকেল নহয় আমাৰ ভাৰ্জাৰ ইমান ক্ৰিটিকেল নহয় ভাৰ্জাল কেনেকুৱা চিম্পল মাইণ্ডেড পাৰ্চন হয় বা ৰেজলিউট পাৰ্চন হয় বা অলপ ডিটাৰমাইণ্ড পাৰ্চনেলিটি হয় বা যোনটোক আমি কি বুলি কওঁ ফাৰ্ম হা ফাৰ্ম পাৰ্চনেলিটি যোনটোক আমি কওঁ কি হয় ডিটাৰমাইণ্ড পাৰ্চনেলিটি হয় তো সি কিন্তু ইমান ক্ৰিটিকেল হোৱা নাই মানে নতুন ভাৰ্জাৰৰ প্ৰতি বা নতুন বিকাৰৰ প্ৰতি যোনটো ক্ৰিটিকেল হ'ব লাগিছিল বা তেনেকুৱা সমালোচনা সি কিন্তু কৰা নাই জাষ্ট কি কৈ আছে যে সময় দিলে সি বস্তুখিনি শিকি ল'ব আৰু হি বিলিভছ that He believes that with time, the new beaker will learn how things are done at St. Peter's
and will become more relaxed and tactful. তো কি হ'ব tactful skillful হ'ব তাইক অলপ সময় দিব লাগিব তেতিয়াহ'লে গোটেই বস্তুখিনি সি শিকিব পাৰিব। When the beaker had walked down the aisle so far that he could address the verger without raising his voice and voice more than was becoming in a place of worship, he stopped. তাৰপিছত কি কৰিলে এনেকে লাহে লাহে এজাল দি পিনে আমাৰ বিকাৰজনে একেবাৰে চিধা ভাৰ্জাৰৰ ওচৰত গুচি গ'ল। কিয় গুচি গ'ল? কাৰণ সিহঁতে আছিলে আমাৰ চাৰ্চত। এতিয়া চাৰ্চত ইমান ডাঙৰকে কথা কোৱা নাযায়, কাৰণ ৱাৰ্শ্বিপিং প্লেচ হয় এইটো, য'ত মানুহবিলাকে ৱাৰ্শ্বিপ কৰে। তো সেইকাৰণে সি এজাইল মানে হ'ল দুয়োফালে যে আমাৰ মানুহবিলাক বহে তাৰ মাজৰ যোনটো ৰাস্তা হয়। তো ইয়াতে মই দিছো কিন্তু বস্তুটো দ্য পেছেজ বিটুইন দ্য চাৰ্চ চিটছ, এই দুয়োফালৰ যোনটো চাৰ্চৰ চিট আছে অলপ আগতে মই দেখাই দিছিলো, সেই চিটছৰ মাজৰ যোনটো ৰাস্তা এটাক আমি এজাইল বুলি কৈছো। অকে, কি হ'ল পিছে সি কিন্তু আমাৰ বিকাৰে ক'ত গ'ল, একেবাৰে ভাৰ্জাৰৰ ওচৰত গ'ল। ভাৰ্জাৰ য'ত থিয় হৈ আছিল, যাতে ভাৰ্জাৰক ইমান ডাঙৰকে কথা ক'ব নালাগে বা ইমান ডাঙৰকে চাউণ্ড দি মাত মাতিব নালাগে, সেইকাৰণে কিন্তু একেবাৰে ভাৰ্জাৰৰ ওচৰত গুচি গ'ল। এতিয়া ভাৰ্জাৰৰ ওচৰত গৈ পিনে কিবা এটা কুৱেশ্যন কৰিব বা কিবা অলপ ডিছকাশ্যন আছে ভাৰ্জাৰৰ ওচৰত, তো সেইকাৰণে কিন্তু সি ভাৰ্জাৰৰ ওচৰত গুচি গ'ল। So foreman, will you come into the vestry for a minute? তো যাই পিনে ফৰমেনক বা ভাৰ্জাৰক আমাৰ এটা কুৱেশ্যন কৰিলে, ভাৰ্জনক তাৰ ভেষ্ট্ৰিত আহিব দিলে। তাৰমানে বিকাৰৰ যোনটো পাৰ্চনেল ৰুম আছিল সেইটো হ'ল ভেষ্ট্ৰি। তো সেই ভেষ্ট্ৰিত কি কৰিব দিলে, মানে ভাৰ্জাৰক আহিব দিলে, ফৰমেনক আহিব দিলে। একেবাৰে ওচৰত গৈ পিনে ক'লে যে ফৰমেন তুমি অলপ ভেষ্ট্ৰিত আহিব লাগে। I have something to say you. I have something to tell you. মোৰ কিবা ক'ব লগা আছে, তুমি অলপ মোৰ লগত মোৰ ৰুমত অলপ আহা। চ' তেতিয়া আমাৰ ভাৰ্জাৰে কি ৰিপ্লাই দিয়ে, ভেৰি গুড ছাৰ, ঠিক আছে, অ'কে অ'কে ছাৰ, আই এম গোয়িং টু ইয়ৰ ৰুম বা আই এম গোয়িং ইন টু দ্য ভেষ্ট্ৰি। অ'কে, মই যাই আছো আৰু। The vicar waited for him to come up and they walked up the stairs together. তাৰপিছত কি কৰিলে, দুয়োজনে মিলি হয়তো আমাৰ ভাৰ্জাৰৰ কিছুমান কাম আছিল, সেইখিনি কৰাৰ পিছত মানে ভাৰ্জাৰ ৰেডি হৈ পৰিল, দুয়োজনে মিলি কিন্তু ভেষ্ট্ৰিত সোমাই পৰিল। এতিয়া ভেষ্ট্ৰিত সোমোৱাৰ পিছতে কিছুমান কিছুমান ডিছকাশ্যনছ কাৰ মাজত, ভাৰ্জাৰ আৰু লগতে যোনটো আমাৰ বিকাৰ আছিলে সিহঁতৰ মাজত কিছুমান ডিছকাশ্যনছ। যেনেকুৱা সিদিনা হৈছিল খ্ৰীষ্টেনিঙৰ অলপ কথা ইয়াতে কৈ আছে। যেনেকুৱা এ ভেৰি নাইচ খ্ৰীষ্টেনিং আই থট ছাৰ। ভাৰ্জাৰে কৈ আছে যে ছাৰ আজিৰ খ্ৰীষ্টেনিংটো বহুত ভাল আছিলে, আজিৰ খ্ৰীষ্টেনিংটো একেবাৰে ফ্ৰুটফুল আছিল, ভাল লাগছে খ্ৰীষ্টেনিংটো আজি। তো সেই কথাটো কিন্তু আমাৰ ভাৰ্জাৰে ক'লে। Funny how the baby stopped crying the moment you took him. আৰু কৈ আছে যে আপুনি মানে বিকাৰৰ কথা কৈছে যে আপুনি যেতিয়া বেবীজনক আপোনাৰ কোলাত লৈছিলে, লগে লগে বেবীজন কান্দা বন্ধ কৰিছিল। খ্ৰীষ্টেনিংটো বহুত ভাল লাগিল, ভাৰ্জাৰে কৈ আছে খ্ৰীষ্টেনিংটো বহুত ভাল লাগিল, কাৰণ আপুনি যেতিয়া বেবীজনক লৈছিলে বেবীজনে লগে লগে কিন্তু কান্দা বন্ধ কৰি দিছিল। তেতিয়া আমাৰ ভাৰ্জাৰে আমাৰ বিকাৰজনে কি ৰিপ্লাই দিয়ে, যে আই হেভ নটিছড দে ভেৰি অফেন ডু। তো নৰ্মেলি কি বুলি ক'লে, আমাৰ বিকাৰে ক'লে যে হা মই নটিচ কৰিছো যে আমাৰ যেতিয়া খ্ৰীষ্টেনিং হৈ থাকে বাচ্চাবিলাক কিন্তু কান্দে বা বাচ্চাবিলাক কান্দি থাকে। তো সিহঁতৰ ইউজুৱেল হেবিটছ হয়। তো মই সেই বস্তুটো নটিচ কৰিছো বা সিহঁতে কান্দে। বিকাৰে কথাটো কেনেকে ক'লে, যে উইথ এ লিটল স্মাইল, অলপ হাঁহিয়ে ক'লে যে হা হা বাচ্চাটো কান্দে আৰু যেতিয়া খ্ৰীষ্টেনিং চলে চব বাচ্চাই কান্দি থাকে আৰু। So after all, I have had a good deal of practice with them. তো মই বাচ্চা এটা কোলাত লোৱাৰ লগে লগে কান্দা বন্ধ হৈ যায়, কাৰণ সিহঁতৰ লগত মোৰ এটা ভাল প্ৰেক্টিচ আছে, মোৰ এটা ভাল ডিল আছে, মানে আগৰ পৰাই মই এই বস্তুটো কৰি থাকো। তো মোৰ এটা ভাল প্ৰেক্টিচ আছে, মই জানো কেনেকে বাচ্চাটো ল'লে বাচ্চাটো নাকান্দিব বা কেনেকে বাচ্চাটো লোৱাৰ লগে লগে বাচ্চাটো কি হৈ যাব, চাইলেণ্ট হৈ যাব। তো মই সেই সম্পৰ্কে মই ভালকে জানো আৰু সেইকাৰণে মই যেতিয়া বাচ্চাটো লৈছিলো লগে লগে কিন্তু কান্দা বন্ধ কৰি দিছে।
তো ইয়াতে আমি ৰাখিব খুজি আছো আজি। ইয়াৰ পিছত আহিব আমাৰ পাৰ্ট 3। তো পাৰ্ট 3 আমি পিছত ডিসকাস কৰি আছো। পাৰ্ট 3 বুলি দিলো। পাৰ্ট 3 আমি পিছত ডিসকাস কৰি আছো। আপোনালোকে পিছত চাই ল'ব, প্লেলিষ্টত পাই যাব। তো ইয়াৰ পিছতে আমি নোটছৰ কথা অলপ পাতিব লাগিব। নোটছ কেনেকৈ পাব তাৰ ওপৰত অলপ কথা আছে। তো পাৰ্ট 3 মই পিছত ডিসকাস কৰি দিম, আৰু বহুতখিনি বস্তু আছে আৰু কিছুমান কথা ইয়াতে থাকিব। তো এটা আমি পিছত চাম। এতিয়া আপোনালোকে কেনেকৈ নোটছ পাব? তো নোটছ পাব হলে চিধাকে এটা কাম কৰিব লাগিব। চিধাকে কৰিব কিন্তু, হ্যাঁ, কৰবাত যাব নালাগে। তো চিধাকে ৱেবছাইটত সোমাই যাব, গুগল বা আপোনালোকৰ যোনটো ক্ৰম ব্ৰাউজাৰ আছে সেই ব্ৰাউজাৰত সোমাই পিনে সাৰ্চ কৰি দিব লিটাৰেচাৰ ফাউণ্ডেশ্যন, বা ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত আপোনালোকে লিংক এটা পাই যাব। ইয়াতে চিধাকে সাৰ্চ কৰিব দ্য ভাৰ্জাৰ। অ'কে, দ্য ভাৰ্জাৰ সাৰ্চ কৰাৰ লগে লগে ইয়াতে ভাৰ্জাৰ আহি পৰিছে, দ্য ভাৰ্জাৰ বাই সমাজত মগম। ইয়াতে ৰিড মোৰত ক্লিক কৰিলে ইয়াতে ভাৰ্জাৰৰ নোটছখিনি পাই যাব। তো এইটা হল ভাৰ্জাৰৰ নোটছ, ঠিক আছে। তো তলৰ ফালে গ'লে গোটেই নোটছখিনি ইয়াতে পাই যাব। আৰু যদি বেলেগ চেপ্টাৰৰ নোটছ লাগে তেতিয়াহ'লে সেই চেপ্টাৰবিলাকৰ নোটছো আমাৰ ইয়াতে এড কৰি দিছোঁ, ঠিক আছে। অকল জেনেৰেল ইংলিছ নহয়, আপোনালোকে অল্টাৰনেটিভ ইংলিছৰ নোটছ, অকল অল্টাৰনেটিভ ইংলিছৰ নহয়, জেনেৰেল ইংলিছৰ নোটছো কিন্তু ইয়াতে পাই যাব। ইয়াতে জেনেৰেল ইংলিছৰ নোটছো দিয়া আছে। লগতে যদি PDF কিনিব খোজে বা গাইড এখন কিনিব খোজে, এই গাইড হয়, ইলেক্ট্ৰনিক গাইড হয়, তেতিয়াহ'লে চেকআউট টু বাই ফুল কোৰ্ছত ক্লিক কৰাৰ লগতে কিন্তু আপোনালোকে ইয়াতে আনলক কৰিব পাৰিব। অলপ পইচা পেমেন্ট কৰিলেই ধুনীয়াকে গাইডখন কিনিব পাৰিব। তো গাইডখন কিনিব হ'লে ইয়াতে জাষ্ট আনলক টু ফুল কোৰ্ছত ক্লিক কৰিলে অলপ পইচা দিলে গাইডখন কিনিব পাৰিব। আৰু যদি গাইডখন চাব বিচাৰে তেতিয়াহ'লে ইয়াতে এটা বস্তু চাওক, ওৱান টু প্ৰিভিউ বুলি এটা বস্তু আছে। ক্লিক কৰিলে ইয়াতে প্ৰিভিউ চাব পাৰিব, আৰু এনেকে গাইডৰ প্ৰিভিউটো এটা আহি যাব। আৰু যদি পচন্দ হয় গাইডখন কিনিবৰ কাৰণে আনলক ফুল কোৰ্ছত গৈ পিনে পেমেন্টটো কৰি দিলে আপোনালোকে ডাউনলোড কৰিব পাৰিব ইলেক্ট্ৰনিক গাইড। তো ইয়াতে অকল জেনেৰেল ইংলিছ, অল্টাৰনেটিভ ইংলিছ নহয়, জেনেৰেল ইংলিছৰ কাৰণে কিন্তু আমি গাইড প্ৰভাইড কৰিছোঁ। দুই এটা গাইড আপোনালোকে ল'ব পাৰিব। আৰু যদি গাইড নলোৱাকে পঢ়িব খোজে তেতিয়াহ'লে ৱেবছাইটত পঢ়িলে হ'ল। ৱেবছাইটত যেনেকৈ মই দেখাই দিছিলোঁ, তো ৱেবছাইটৰ পৰা কিন্তু আপুনি পঢ়িব পাৰিব। তো আজি থাকিব এই ভিডিঅ'টো ইয়ালৈকে। আমি পিছত চাম পাৰ্ট 3টো ডিছকাশ্যন কি কি কৰিব লাগে, তো সেইটো আমি পাৰ্ট 3ত চাম।